যেটো পূৰ্বানুমান কৰা হৈছিল যে হয় এই জুই দীৰ্ঘ সময় লাগিব নিৰ্বাপনৰ বাবে আৰু সেয়াই এক প্ৰকাৰ হ'বলৈ গৈ আছে তেনেকুৱা এটা অনুমান হৈছে কাৰণ প্ৰায় 13 ঘণ্টা হ'বলৈ হৈছে আৰু সময় যিমান বাগৰিছে ঘণ্টাৰ হিচাপত আমি এই ধৰণৰ হিচাপ নিকাচ দৰ্শকসকলক জনাই আছোঁ কিন্তু ভিতৰৰ ক্ষয় ক্ষতিৰ পৰিমাণৰ কথা যদি আমি অনানুষ্ঠানিক তথ্যখিনি উল্লেখ কৰোঁ তেতিয়াহ'লে প্ৰায় কোটি কোটিৰ ঘৰত কিন্তু নগদ টকা বা লকাৰসমূহত যি ধৰণৰ সামগ্ৰী থাকে সেই সামগ্ৰীসমূহ যে জুইত ভস্মীভূত হৈছে সেয়া প্ৰায় নিশ্চিত সুহম এম্পেৰিয়া এটা বিলাসী এটা শ্বপিং মল আৰু এই শ্বপিং মলৰ ভিতৰত থকা প্ৰতিবিধ সামগ্ৰীয়ে কিন্তু জুইত ভস্মীভূত হৈছে বা যিখিনি আমি অনানুষ্ঠানিকভাৱে মৌখিকভাৱে যিখিনি কথা বাৰ্তা হৈছোঁ ইয়াৰ একাংশ ব্যৱসায়ী হওক বা ইয়াৰ বেংকৰ কৰ্তৃপক্ষৰ সৈতে তেওঁলোকে কৈছে যে ভিতৰত প্ৰায় 4টা মহলাতেই বেংকৰ সা সামগ্ৰী আছে এই আটাইবোৰ যি আচবাব আছে আটাইবোৰ জুইত ভস্মীভূত হৈছে ঠিক একেদৰে গ্ৰাউণ্ড ফ্ল'ৰ আৰু প্ৰথম আৰু দ্বিতীয় মহলাত সুহম এম্পেৰিয়াৰ যি বিলাসী আচবাব তাত আছিলে গতিকে সেইসমূহ জুইত ভস্মীভূত হৈছে কিন্তু হাইড্ৰলিক বাহন যিখন অঞ্জনে দেখুৱাই আছে এই মুহূৰ্তত ভিজুৱেলছ এই হাইড্ৰলিক বাহনৰ ওপৰৰ পৰাই শিল দলিয়াই গ্লাছসমূহ ভঙা হৈছে কাৰণ ভিতৰত পানী যোৱা নাই পানী নোযোৱাৰ কাৰণে ভিতৰত যি জুইৰ সূত্ৰপাত সেয়া নিৰ্বাপিত হোৱা নাই ক্ৰমে জুই সম্প্ৰসাৰিত হৈছে তাতকৈ এটা আচৰিত আমি দৃশ্য দেখিছোঁ যে ফৰ্ম ইউজ কৰা হৈছে কাৰণ অক্সিজেনৰ বা জুইত যিধৰণে অক্সিজেনক আঁতৰাই অনাৰ বাবে সেই ৰাসায়নিক দ্ৰব্যবিধ ব্যৱহাৰ কৰা হৈছে যাৰ বাবে জুই নিৰ্বাপনৰ বাবে তেওঁলোকে চেষ্টা চলাইছে কিন্তু বিফল বা যিখন ছবি আমি দেখিছোঁ তেওঁলোক বিফল হৈ আছে কাৰণ এই অট্টালিকাটো প্ৰকাণ্ড এটা অট্টালিকা বিশাল এলেকা সামৰি এই অট্টালিকাটো ইয়াত স্থাপন হৈছিলে GS ৰোডতে পাৰতে গাঁত লাগি থকা এই অট্টালিকাটোত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল যোৱা মাজনিশা আৰু তাৰপিছত যদি আমি সময়ৰ যিটো হিচাপ কৈছোঁ যে এই মুহূৰ্তলৈকে প্ৰায় 400খনতকৈও অধিক বাহনেৰে অগ্নিনিৰ্বাপক বাহনেৰে বৰ্তমান ইয়াত পানী ছটিওৱা হৈছে যাতে জুই নিৰ্বাপন কৰিব পাৰে কিন্তু দুৰ্ভাগ্য কথা এইটোৱে যে বিফল হৈছে ঠিক একেদৰে কৈছোঁ এই যিটো ক'লা ধোঁৱাৰ আমি দৃশ্য আমি পুৱাৰে পৰা ইয়াত উপস্থিত আছোঁ আৰু গোটেই অঞ্চলটো কেৱল ক'লা ধোঁৱাই চানি ধৰিছে প্ৰতিজন লোক অধিক ইচ্ছুকতাৰে তেওঁলোকে আহ যাহ কৰিলেও কিন্তু এবাৰ হ'লেও চকু নিগৰাইছে চকু পেলাইছে অট্টালিকাটোৰ ওপৰত কাৰণ এই জুই কেতিয়া নমাব কেতিয়া নিৰ্বাপিত হ'ব এই জুই হাইড্ৰলিক বাহন ইউজ কৰা হৈছে ইয়াত আৰু যদি সুদীৰ্ঘ আমি 10-12 বছৰ সময় যদি আমি এটা ছবি এখন চাওঁ গুৱাহাটী মহানগৰী তেতিয়াহ'লে গুৱাহাটীৰ লালুনগাঁও ফাঁচী বজাৰ আৰু আমবাৰী ফটাহিল আমবাৰীটো এই ধৰণৰ এটা ঘটনা সংঘটিত হৈছিল য'ত 12 বছৰৰ ভিতৰত 3বাৰকৈ হাইড্ৰলিক বাহন ব্যৱহাৰ কৰা হৈছিল আৰু এয়া এটা চতুৰ্থটো ঘটনা যিটো ঘটনা GS ৰোডৰ পাৰৰ ABC পইণ্টত থকা সুহম এম্পেৰিয়াৰ যিটো অট্টালিকা সেই অট্টালিকাটোত এই ধৰণৰ ঘটনা এটা সংঘটিত হৈছে আমি অসংখ্য ইয়াত বেংকৰ গ্ৰাহকৰ সৈতে কথা বাৰ্তা হৈছোঁ তেওঁলোকে মূৰে কপালে হাত দি এটা বাক্যই তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকৰ মূল্যৱান তেওঁলোকৰ সা সম্পত্তিবোৰ তেওঁলোকে এই লকাৰত ৰাখিছিলে গতিকে এই লকাৰত বৰ্তমান সেইসমূহ সামগ্ৰী সুৰক্ষিত হৈ আছেনে নাই বাহিৰত থাকি কৈ দিব পৰাটো খুবেই টান কথা কাৰণ গোটেই ভয়াৱহ ছবি এখন আমি খুব দূৰৰ পৰাই দেখি আছোঁ জুই নিৰ্বাপন হোৱা নাই আৰু এই নিৰ্বাপন হ'বলৈ কিমান সময় লাগিব সেয়া এটা অনুমান কৰিব নোৱাৰি কাৰণ এয়া গুৱাহাটী মহানগৰীৰ দিছপুৰ চান্দমাৰী বা ইয়াৰ দাঁতি কাষৰীয়া যিসমূহ এলেকা আছে এয়া জাগিৰোড আনকি ৰঙিয়াৰ পৰাও ফায়াৰ ব্ৰিগেডৰ অৰ্থাৎ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি ইয়াত জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হৈছে গতিকে সমীপতে ৰাজীৱ ভৱন সমীপতে আৱাসিক এলেকা আছিলে এই অট্টালিকাসমূহ যদি মই দেখুৱাওঁ এই অট্টালিকাসমূহত আৱাসিক এলেকা তেওঁলোক একোটা পৰিয়াল থাকে একোটা ফ্লেটত বিভিন্ন সংখ্যক লোক থাকে এই লোকসকলক ঘৰ খালী কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে তেওঁলোকে ততাতৈয়াকৈ তেওঁলোকে ঘৰ খালী কৰিছে ঘৰ খালী কৰি তেওঁলোকে এই স্থানৰ পৰা তেওঁলোকে দূৰৈত অৱস্থান গ্ৰহণ কৰিছে মানৱ বৰা আছে মানৱ দাৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম খবৰ পাই দৌৰি আহিছে দাদা কেনেকুৱা কি ক্ষতি বুজি কৰিছে কি গম পাইছে ইতিমধ্যে মই সোহমৰ অ'নাৰ আমাৰ বন্ধুৱে সকলৰ সন্দীপৰ লগত আলোচনা কৰি পেলাই যি গম পালোঁ ৰাতি 1:30মান বজাত প্ৰায় জুইটো আৰম্ভণি হৈছে আৰু এতিয়া প্ৰায় 13 ঘণ্টা হ'ল তেখেত নিজে এতিয়ালৈকে থিয় হৈও আছে উপস্থিত আছে ফায়াৰ ডিপাৰ্টমেণ্টৰ অফিচাৰ আছে পুলিচ কমিশ্যনাৰ ডাঙৰীয়াৰ লগতো আমি আলোচনা কৰিছোঁ এতিয়া আমি ভাবিছোঁ এতিয়ালৈতো জুইটো কণ্ট্ৰল হৈ গৈছে ক্ষতিপূৰণো যথেষ্ট হৈছে তেখেতৰ 50 কোটিৰ বিল্ডিংটো বহুত ডাঙৰ এটা বিশাল এলেকা এটা সামৰি লৈছে পিছপিনেৰে আমি গৈ চাইছোঁ তাতো কিন্তু জুই বিয়পি পৰিছে সম্ভৱ নহ'ব খুব সোনকালে ইমান নহয় কিন্তু মই ধন্যবাদ দিম আমাৰ ফায়াৰ ডিপাৰ্টমেণ্টক যে সিমানতো কণ্টেইন কৰি আৰু বেছি ডাঙৰ হোৱাৰ পৰা তেখেতসকলে ৰখাবলৈ সফল হৈছে সময় যথেষ্ট লাগিব আৰু লাগিব ধৈৰ্য ধৰিব লাগিব আৰু সোহমখন মানে আমাৰ সকলোৰে জীৱনত এটা স্থান আছে চবৰে আমি সোহমৰ লগত আগৰ পৰাই জড়িত যেতিয়া অনলাইন যুগ নাছিল তেতিয়াৰ পৰাই গুৱাহাটীবাসীৰ এই সোহমৰ লগত এটা ইমোশ্যন আছে আমি সকলোৱে আজি এই দুখৰ সময়ত তেখেতসকলৰ লগত আছোঁ বুলি ক'ম আৰু আশা কৰোঁ তেখেতসকলে ক্ষতিপূৰণবোৰ যেন ঘূৰাই পায়
ধন্যবাদ আৰু এয়া মানস বৰা বিজেপি নেতা আৰু তেওঁ আহি ক্ষতিপূৰণৰ কথা তেওঁ বুজ লৈছে অলপ দাদা এষাৰ মাত দিওঁ হয় তেওঁলোকে ক'ব বিচৰা নাই কিন্তু কম যথেষ্ট ক্ষয় ক্ষতিৰ কিন্তু তথ্য পোহৰলৈ আহিব সময় যিমান বাগৰিব সিমানেই কিন্তু এই ধৰণৰ তথ্যবোৰ পোহৰলৈ আহিব গতিকে আমি কিছু কেমেৰাটো অঞ্জন দেখাই আছে অলপ আমি যদি ছাইড ফ্ৰেম এটা লৈ ল'ব পাৰোঁ তেতিয়াহ'লে আমি ছাইড ফ্ৰেমৰ জৰিয়তে দৰ্শকসকলক এইখন হাইড্ৰলিক বাহন ইয়াত সংস্থাপন কৰা হৈছে হাইড্ৰলিক বাহনখনৰ জৰিয়তে কিদৰে পানী ভিতৰলৈ পঠোৱা হৈছে তাৰে কিছু দৃশ্য দেখুৱাইছোঁ আৰু আমি দেখুৱাইছোঁ তাৰ পৰা শিলগুটি নিক্ষেপ কৰা হৈছে যাতে গ্লাছবোৰ ভাঙি দিয়া হয় সেই গ্লাছৰ ভিতৰৰে অৰ্থাৎ ভিতৰত যাতে পানী পঠাব পৰা এটা ব্যৱস্থা যাতে গ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে আমি অগ্নিবাগ বাহিনীৰ সংগঠকৰ জোৱানসকলৰ সৈতেও কথা পাতিছোঁ তেওঁলোকক আমি চেলুট জনাইছোঁ কাৰণ তেওঁলোকে জুইৰ ভিতৰলৈ অক্সিজেন টেংক লৈ তেওঁলোকে ভিতৰলৈ যাবলৈ চেষ্টা চলাইছে আমি ইয়াৰ পূৰ্বৰ বাতৰিত কৈছোঁ যে এজন জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তেওঁক ততাতৈয়াকৈ GMCHত ভৰ্তি কৰোৱা হৈছে গতিকে এটা বিভীষিকাময় পৰিৱেশ প্ৰিয়ংকা আৰু এই পৰিৱেশৰ মাজত মোকাবিলা কৰা প্ৰতিজন জোৱানে SDRF বাহিনী বা আমি NDRFৰ লোককো দেখিছোঁ আমাৰ অগ্নিবাগ বাহিনীৰ যিসকল জোৱান আছে তেওঁলোকে অতি কাষৰ পৰাই তেওঁলোকে গোটেই পৰিস্থিতি মোকাবিলা কৰিছে গতিকে সময় যথেষ্ট লাগিব এতিয়া প্ৰায় 13 ঘণ্টা সময় বুলি আমি আঙুলিৰ মূৰত এটা হিচাপ কৰি আমি সময় এটা ক'ব পাৰোঁ কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত কিন্তু এটা অধিক সময় যে ইয়াত প্ৰয়োজন হ'ব জুই নিৰ্বাপন কৰাৰ ক্ষেত্ৰত কাৰণ আমি এটা প্ৰাৰম্ভিক ছবি এখনেই দেখি আছোঁ সন্মুখৰ পৰা যিখন ছবিৰ জৰিয়তে আমি ক'ব পাৰোঁ যে হয় জুই নিৰ্বাপন হৈছে কিন্তু ভিতৰত এটা বিশাল এটা এলেকা এয়া তৃতীয় মহলাত পানী মাৰি থকা দৃশ্য আমি দেখুৱাই আছোঁ প্ৰথম মহলাত জুই এই মুহূৰ্তত নিয়ন্ত্ৰণলৈ আহিছে দ্বিতীয় মহলাত পানী পৰি আছে তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অৰ্থাৎ 7টা মহলা এই গোটেই অট্টালিকাটোত ওপৰত SBIৰ 4টাকৈ তেওঁলোকৰ ফ্ল'ৰ আছে আটাইকেইটা ফ্ল'ৰতে কমাৰ্চিয়েল যিখিনি গুৱাহাটীৰ মূল অফিচ বুলি কোৱা হয় যিখিনি বাণিজ্যিক শাখাৰ যিসমূহ লেনদেন থাকে এই আটাইবোৰ লেনদেন ইয়াত হয় বিভিন্নজন গ্ৰাহক দৌৰি আহিছে যিসমূহ লকাৰত তেওঁলোকৰ সামগ্ৰী আছে এই সামগ্ৰীসমূহ তেওঁলোকৰ ঘূৰাই পাবনে নাই বা তেওঁলোকৰ যি বীমাকৰণৰ ক্ষেত্ৰত যিসমূহ কথা থাকে সেইবোৰ কথা তেওঁলোকে জানিবলৈ খুব ইচ্ছুকতাৰে বাট চাইছে কিন্তু সম্পূৰ্ণৰূপে কিন্তু SBI ভাৰতীয় ষ্টেট বেংক আছে সেই ষ্টেট বেংকৰ ফালৰ পৰা গোটেই বিষয়টোত কিন্তু তেওঁলোকে মৌনতা অৱলম্বন কৰিছে কিছু বাহিৰলৈ আহিম কিছু ব্যাঘাত জন্মিছে আমাক বাহিৰলৈ অহাৰ এক প্ৰকাৰ নিৰ্দেশ দিয়া হৈছে গতিকে বাহিৰলৈ আহিম এইসমূহ মই যদি কওঁ এয়া ফৰ্ম ইউজ কৰা হৈছে এইসমূহ ফৰ্মসমূহ জৰিয়তে বৰ্তমান পানীৰে ভিতৰত জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হৈছে ফৰ্মৰ ৰাসায়নিক বিশেষত্ব এয়াই যে জুইৰ লগত পানীৰ যেতিয়া সংস্পৰ্শ হয় তাৰ পৰা অক্সিজেনখিনি কটাই অনাৰ ক্ষেত্ৰত এই ফৰ্মে যথেষ্টপূৰ্ণ এটা গুৰুত্বপূৰ্ণ ভূমিকা এক প্ৰকাৰ দেখিবলৈ পোৱা যায় গতিকে এই ধৰণৰ সামগ্ৰী বৰ্তমান ইয়াত ব্যৱহাৰ কৰা হৈছে গুৱাহাটীত আমি কাহানিও এই ধৰণৰ ছবি দেখিবলৈ পোৱা নাই গতিকে এই ধৰণৰ ছবিৰ মাজেৰে আমি এই ছবি বৰ্তমান দৃশ্যৰ জৰিয়তে আমি দৰ্শকসকলক কিছু বৰ্ণনা কৰিবলৈ আমি চেষ্টা চলাইছোঁ আৰু এয়া চাওক অসংখ্য ইয়াত লোক ইয়াত উপস্থিত হৈছে পুৱাৰে পৰা আমি দেখিছোঁ যে হাজাৰ হাজাৰ লোক GS ৰোডৰে যিসকল লোক গৈছে তেওঁলোকে দৌৰি আহি এবাৰ ওচৰৰ পৰা গোটেই পৰিস্থিতি তেওঁলোকে যে স্বচকুৰে যাতে চাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে আৰু এয়া GS ৰোড অঞ্জন এবাৰ GS ৰোডটো দেখুৱাই লওক সাংঘাতিক যান জঁট এতিয়া প্ৰায় 1 বাজিছে আৰু 1টা বজা পৰ্যন্ত কিন্তু এয়া GS ৰোডত পাৰে কিন্তু শাৰীয়ে দীঘলীয়া আমি এই মুহূৰ্তত অগ্নিবাগ বাহিনীৰ বাহন আমি দেখিবলৈ সক্ষম হৈছোঁ ভিতৰত কেইবাখনো বাহন আছে বাহিৰত বাহন সাজু হৈ আছে আৰু যদি ইপিনে যদি চাওঁ অঞ্জন আমি এবাৰ দেখুৱাওক আপুনি ইপিনেও সেই একেই দৃশ্য অগ্নিবাগ বাহিনীৰ বাহন এই মুহূৰ্তত ইয়াত দীঘলীয়া শাৰীৰে বাট চাই আছে ৰঙিয়াৰ পৰাও আনকি ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিছে ঠিক একেদৰে দাঁতিকাষৰীয়া আমি কৈছোঁ যে জাগিৰোড উত্তৰ গুৱাহাটী আজাৰা লখৰা চন্দ্ৰপুৰ গড়চুক আদি বিভিন্ন প্ৰান্তৰ পৰা গাড়ীসমূহ আহিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ